আজি মই খুব 10টামান বজাত নাহকটীয়া এলাহাবাদ বেংকত উইড্ৰ কৰিব 1 লাখ টকা উইড্ৰ কৰিব যাওঁতে মোক এলাহাবাদ বেংকৰ ভিতৰৰ পৰা পিছা লাগি আহি দুজনমান হেৰি মই গাড়ীৰ ভিতৰত বহি গাড়ীখন ষ্টাৰ্ট দি চলাব লওঁতে সেই দুজন আহি দুফালে দুজন হৈ দাদা আপোনাৰ পাছটো পৰিলে বুলি পইচা অলপ পেলাই দিছে তেখেতলোকক পইচা পেলাই পিনি সেই পাছটো পৰিলে চক বুলি কৈ আপুনি গাত চুই পিনি ক'লে মই এনেকৈ চাওঁতে সিহঁতি ইজন মানুহে মোৰ পইচাটো লুটি লৈ যায়। কিমান পইচা আছিলে আপোনাৰ? 1 লাখ টকা আছিল। এই গোটেই বস্তুবোৰ CCTVত ধৰা পৰিছে? সেইকেইটা CCTVত মই পাইছোঁ, ফুটেজটো আছে। আৰক্ষীক জনাইছে নেকি? আৰক্ষীক নাহকটীয়া আৰক্ষীক জনাইছোঁ। ছাৰহঁতৰ লগত গৈ পিনি মই ভিডিঅ' ফুটেজটো চাইছোঁ, বেংকতো চাইছোঁ, বেংকতো ধৰা পৰিছে আৰু ওচৰৰ দোকানবোৰত চাইছোঁ, সেই তাতো ধৰা পৰিছে। মানুহকেইজন কিমান বয়সীয়া মান হ'ব? 30 বছৰ ওপৰতে হ'বলৈ। ডেকা ল'ৰা? ডেকা। মই আৰক্ষীক জনাব বিচাৰিছোঁ, আৰক্ষী সোনকালে এই দোষীক কাৰ্যটো সোনকালে কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে বুলি দাবী জনাইছোঁ। আপুনি কি ব্যৱসায় কৰে? মই পাতৰ ব্যৱসায় কৰোঁ। সেই পাতৰ বিল দিবলৈ আনিছিলোঁ পইচা 1 লাখ টকা, এইটো পইচা লৈ যায়। কেইটকীয়া নোট আছিলে? 100 টকীয়া 10টা বান্দিল আছিলে।